কংগ্ৰেছৰ যিবিলাক নেতাই আজি কাৰোবাক আইকন হিচাপে কাৰোবাক ৰোল মডেল হিচাপে আজি প্ৰক্ষেপ কৰি আমাৰ ৰাইজৰ মাজত যিবিলাক প্ৰচাৰ চলাই আছে আমি তেওঁলোকৰ পিতৃপুৰুষে যেতিয়া আমাৰ অসমখনৰ শাসন কৰিছিল সেই অপশাসনখিনি পাহৰিবলৈ নহ'ব। সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰৰ দিনত হোৱা গড় হত্যাৰ কথা আমি পাহৰিবলৈ নহ'ব। আমাৰ সত্ৰবিলাকৰ ওপৰত হোৱা বেদখলৰ কথা আমি পাহৰিবলৈ নহ'ব। অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীয় ৰাইজৰ ওপৰত হোৱা অত্যাচাৰসমূহ পাহৰিবলৈ নহ'ব। আজি আমাৰ বৰভূমিত হোৱা আমাৰ যিবিলাক হিংসাত্মক ঘটনা সেই ঘটনাবিলাকক আমি পাহৰিবলৈ নহ'ব। অবাধ দুৰ্নীতি বেম্বো মিছনৰ পৰা আৰম্ভ কৰি খাদ্যৰ কেলেংকাৰীলৈকে অবাধ দুৰ্নীতিবিলাকৰ কথা আমি পাহৰিবলৈ নহ'ব। কাৰণ কংগ্ৰেছৰ সেই অপশাসনৰ বিৰুদ্ধে অসমৰ ৰাইজে আমাৰ ৰাইজক আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত জনাদেশ দিছিল, যাৰ কাৰণে আমি 2016 চনত আমাৰ অসমত আমি চৰকাৰ আহিবৰ কাৰণে সক্ষম হৈছোঁ। মই বেছি দীঘলীয়া নকৰোঁ, যথেষ্ট সময় মই বক্তব্য ৰাখিলোঁ, আপোনালোকৰ আমনি লাগিছে। মই মাত্ৰ দুটা লাইন কৈ মোৰ বক্তব্য শেষ কৰিম। আজি আপোনালোকে চাওক যে এই দুৰ্বিষহ দিনবিলাক আজি স্মৰণৰ যোগেদি কংগ্ৰেছৰ অপশাসনবিলাক আমি স্মৰণ কৰাৰ যোগেদি আমি ৰাইজক এটা কথাই ক'ব বিচাৰিছোঁ, কংগ্ৰেছৰ শাসন নহয়, কংগ্ৰেছৰ অপশাসন আছে। আৰু কংগ্ৰেছৰ অপশাসনত বহুত মানুহ ধুনীয়া হৈছে। 1991 চনত অসমৰ হিতচৰিত মুখ্যমন্ত্ৰী, সেই সময়ত অপাৰেশ্যন বজৰং, অপাৰেশ্যন ৰাইনৰ সময়ত বহুত মানুহ ধুনীয়া হৈছে। এই দিনবিলাক আমি পাহৰিবলৈ নহ'ব। অসমৰ আন্দোলনকাৰী জনতাৰ ওপৰত বিভিন্ন ধৰণৰ অকথ্য নিৰ্যাতন হৈছিল আৰু এই কংগ্ৰেছৰ নেতৃত্বতে অসম আন্দোলনত 855 জন শ্বহীদ কেঁচা তেজৰ কথাও আমি আজি তাৰিখত পাহৰিবলৈ নহ'ব। এইবিলাকে হৈছে কংগ্ৰেছৰ অপশাসনৰ জীৱন্ত প্ৰতীক।